আপোনাৰ বেংক একাউণ্টত ডিবিটিৰ লিংক হৈছে নে নাই সেইটো চাবৰ কাৰণে বা লিংক কৰিবৰ কাৰণে আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণ চাওক। আপোনালোকক মই দেখুৱাই দিম কেনেকৈ চেক কৰিব লাগে, কেনেকৈ লিংক কৰিব লাগে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ মোবাইলত খুলি লওক গুগল ক্ৰম ব্ৰাউজাৰটো, তাৰপিছত তাত চাৰ্চ কৰক NPCI বুলি চাৰ্চ কৰক। NPCI চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা দেখাব, ইয়াতে ক্লিক কৰি দিয়ক। প্ৰথম লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে থ্ৰী ডট এটা অপশ্যন দেখাইছে, চ' মই দেখুৱাই দিছোঁ। অপশ্যনত ক্লিক কৰিব, ইয়াতে যিটো কাষ্টমাৰ বোলা অপশ্যন আছে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন আহিব ভাৰত আধাৰ শ্বেয়াৰিং ইনেবলাৰ, বেছ তাতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অলপ সময় লাগিব। সময় লগাৰ পিছত পেজখন খোল খাব, কাৰণ এইখন পেজ খোল খোৱাতে অলপ সময় লাগে, অলপ হেভি পেজ, চ' অলপ সময় লাগিব। যাতে আপোনালোকে এটা কাম কৰক, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ভিডিঅ' পাবৰ কাৰণে, আৰু যে ফেচবুকত চাই আছে মোক ফ'ল' কৰি লওক। বলক এতিয়া আমি আগলৈ আগবাঢ়োঁ। চ' পেজটো খোলাৰ কাৰণে অলপমান সময় ৱেইট কৰক। পেজটো খোল খাই গ'ল। প্ৰথমতে আমি ইয়াত চেক কৰিম আধাৰ মেপড ষ্টেটাছ বুলি চেক কৰিম। আধাৰ মেপ যিটো ষ্টেটাছ আছে সেইটো আমি চেক কৰিব লাগিব। সেইটো চেক কৰিবৰ কাৰণে ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো দিব লাগিব, আৰু ইয়াত আধাৰ নাম্বাৰটো দিয়াৰ পিছত কি হ'ব, সেই আধাৰ কাৰ্ড নাম্বাৰত যিটো মোবাইল নাম্বাৰ লিংক আছে তাৰ এটা OTP আহিব। মই আধাৰ নাম্বাৰটো বহুৱাই দিছোঁ। ইয়াতে মই এতিয়া কেপচা আহিছে যিটো 98547 যিটো কেপচা আছে সেইটো ইয়াত লিখি দিম। লিখি কিনে তলত আহি যাম। ইয়াত চেক ষ্টেটাছত ক্লিক কৰাৰ লগে লগে মোৰ মোবাইল ইয়াত লগালগ এটা OTP আহিব। চাব আপোনালোকে OTP আহি গৈছে আধাৰৰ পৰা। এই OTPটো ইয়াত বহাই দিম। বহাই দিয়াৰ পিছত ইয়াত কনফাৰ্মত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখুৱাই দিব মোৰ এয়াৰটেল পে'মেণ্ট বেংকৰ লগত DBT লিংক আছে। এতিয়া মই কি কৰিম, মোক এয়াৰটেল পে'মেণ্ট বেংকৰ লগত মোক DBT লিংকটো নালাগে। মই বেলেগ একাউণ্টৰ লগত মই লিংক কৰিম। আপোনালোকে যদি বদলাব নোখোজে তেনেহ'লে এইটো আপোনালোকৰ কথা। যিহেতু মোৰ এয়াৰটেল পে'মেণ্ট বেংকৰ লগত মই লিংক কৰিব নোখোজোঁ, মই ষ্টেট বেংকৰ লগত লিংক কৰিব খুজিম। আপুনি সকলো বেংকৰ কৰিব। ইয়াতে ৰিকুৱেষ্ট ফৰ আধাৰ শ্বেয়াৰিঙত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আধাৰ নম্বৰটো বহাই দিম। তলত মই শ্বেয়াৰিং বুলি কৈ দিম, ডিশ্বেয়াৰিং আপোনালোকে কেঞ্চেলো কৰিব পাৰে। সেইটো কি কৰিম, ইয়াতে মই এখন বেংকটো চিলেক্ট কৰোঁ। ইয়াতে আপোনালোকে চাওক আসাম গ্ৰামীণ বিকাশ বেংক, এক্সিছ বেংক, আপুনি বন্ধন বেংক, যি বেংক আপোনালোকে বিচাৰে মানে সকলো বেংকেই ইয়াতে দি দিছে। NPCI সকলো দি দিছে। আপোনালোকে এতিয়া আৰু DBT লিংক কৰিবৰ কাৰণে আপোনালোকে বেংকত যাই লাইন পাতিব নালাগে। চ' মই ষ্টেট বেংকৰ লগত লিংক কৰিম। চ' মই ইয়াতে ষ্টেট বেংকটো বিচাৰি ল'ম। ষ্টেট বেংকটো ইয়াতে সকলো বেংকৰ আছে। আপোনালোকৰ যদি আসাম গ্ৰামীণ বিকাশ বেংক হয় সেইটো আপোনালোকে কৰক। জাষ্ট আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক থাকিব লাগিব। চ' মই এতিয়া মোৰ ষ্টেট বেংকটো চিলেক্ট কৰি ল'ম। ষ্টেট বেংক এইটো ষ্টেট বেংক চিলেক্ট কৰি লৈছোঁ। ইয়াতে ফ্ৰেছ ছেটিং নহ'ব, কিয়নো মোৰ এয়াৰটেল পে'মেণ্ট বেংকৰ লগত মোৰ অলৰেডি লিংক আছে। আৰু মোৰ হৈছে মুভমেণ্ট ক্লিক কৰিব, ছেম বেংক একাউণ্ট উইথ এনাডাৰ একাউণ্ট। মোৰ ছেম বেংক একাউণ্ট নহয়, 3 নম্বৰত ক্লিক কৰিম। চাওঁ ইয়াতে মই এখন একাউণ্ট নম্বৰটো দি দিম। মোৰ একাউণ্ট নম্বৰটো বহুৱাই ল'ম। চ' মই কেনেকৈ বহুৱাম আপোনালোকে চাই লওক। ঠিক তেনেদৰে মই একাউণ্ট নম্বৰটো ইয়াতে বহুৱাই দি দিম। দি দিয়াৰ পিছত ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে মোৰ এটা কেপচা কোড আছে, কেপচা কোডটো আকৌ মই বহুৱাই দি দিম। বহুৱাৰ পিছত তলত আহিব ইয়াতে এগ্ৰি এণ্ড কণ্টিনিউ ক্ৰিয়েটিভ। এতিয়া আকৌ আপোনাৰ মোবাইলত আধাৰ কাৰ্ডৰ পৰা আৰু এটা OTP আহিব। আহিছে। এতিয়া মই OTPটো ইয়াত বহাই দিছোঁ। হয়তো কনফাৰ্মত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে কি দেখাই চাওক, দেখুৱাইছে ইয়ৰ আধাৰ নম্বৰ ইজ কাৰেণ্টলি মেপড উইথ এয়াৰটেল পে'মেণ্ট বেংক, প্লিজ ক্লিক টু প্ৰচিড উইথ ষ্টেট বেংক অফ ইণ্ডিয়া। ষ্টেট বেংকত মই ক্লিক কৰাৰ লগে লগে এইটো লিংক হৈ যাব। নেক্সট ভিডিঅ' আপোনালোকক মই দেখুৱাম যিটো আধাৰ কাৰ্ডৰ যিটো ডকুমেণ্টছ আপডেট কৰিব দিছে চৰকাৰৰ ফালৰ পৰা। চ' POA আৰু POI আইডেণ্টিটি প্ৰুফ আৰু এড্ৰেছ প্ৰুফৰ সেইটো ভিডিঅ' মই আপোনালোকক এইটো চেনেলত ধৰিম। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। বাই বাই।